নমস্কাৰ আৰু জ্ঞান হেতুলৈ স্বাগতম। জিঅ'গ্ৰাফি সিৰিজত আমি ডিসকাস কৰি আছিলো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ লেকস এণ্ড সিজ আৰু আজি আমি ডিসকাস কৰিম পাৰ্ট 3। মোৰ মতে আপোনালোকৰ লগত যথেষ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰা হৈছে ৰিগাৰ্ডিং লেকস এণ্ড সিজ। সো সেই কাৰণে আৰু আমি লেকস এণ্ড সিৰ ওপৰত ডিসকাস নকৰো। পাৰ্ট 3 আপোনালোকৰ বাবে লাষ্ট পাৰ্ট হ'ব ফ্ৰম লেকস এণ্ড সিজ। সো আজি লেকস এণ্ড সিজৰ লাষ্ট পাৰ্ট ফ্ৰম ৱৰ্ল্ড জিঅ'গ্ৰাফি ডিসকাস কৰিম আৰু নেক্সট ক্লাছৰ পৰা আপোনালোকে ইণ্ডিয়ান সেকশনৰ পাব আৰু ইণ্ডিয়ান সেকশন শেষ হোৱাৰ পিছত অসমলৈ আমি লাহেকৈ আগবাঢ়িম। এতিয়া এইখিনি কৈ পেলাই আজিৰ ক্লাছটো আৰম্ভ কৰো আহক। Starting off with question number 1. First questionত আমাক সুধিছে which lake is also known as the jewel of the Alps? Alps mountains ক'ত আছে? আমি already hills and mountains sectionত আমি পঢ়িছো। Alps মই যদি মহাদেশৰ কথা কওঁ তেতিয়া হলে ইউৰোপ সাইডত আমি দেখা পাম Alps। এতিয়া সুধিছে which lake is also known as jewel of the Alps? ঠিক আছে, Alpsৰ মণি বুলি কোনটো লেকক আমাৰ কোৱা হয়? এইখিনিতে আপোনালোকক কৈ দিও যে jewel of the Alps এটা মানে পাৰ্টিকুলাৰ এটা লেকক দিয়া নিকনেম নহয়। ঠিক আছে, it generally means যে এলপছৰ গোটেই এৰিয়া বা আমি ক'ব পাৰো যে ইউৰোপত যিমানখিনি ধুনীয়া ধুনীয়া লেকস আমি দেখা পাম গোটেইখিনিকে মিলাই পেলাই একেলগে জুৱেল অফ দি এলপছ বুলি কয়। এতিয়া এই গোটেইখিনি লেকছৰ মাজৰ পৰা around ইটলি আমি কিছুমান মেজৰ লেকস দেখা পাম। টোটেল 5টা বহুত ডাঙৰ ডাঙৰ লেক আছে যোনখিনি বহুতেই ধুনীয়া হয়, দেখাত বহুত ধুনীয়া হয় আৰু টোটেল এই 5টা লেকক মিলি পেলাই জুৱেল অফ দি এলপছ বুলি কয়। এই 5টা লেকৰ নাম মই আপোনালোকক কৈ দিম চাব। এইখিনিতে কাষতে লিখি দিছো। নম্বৰ 1 হৈছে মেগিয়ৰ, লেক মেগিয়ৰ আছে। দেন উই হেভ লেক কোমো, দেন উই হেভ লেক ইচিও, দেন উই হেভ লেক লুগানো এণ্ড লাষ্টত লেক গাৰ্ডা। এই 5টাৰ মাজত সিম্পলি আপোনালোকে চেক কৰিলেই হয় কোনটো লেকনো ইয়াতে মেনশন কৰা আছে। লুচেৰ্ণ নহব, জিনিভা নহব, কোমো আছে আৰু এফালে কনষ্টেন্স আছে। মানে আমাৰ অপশ্যন নম্বৰ সি লেক কোমো হৈ যাব কাৰেক্ট আনসাৰ। এতিয়া এইখিনিতে আপোনালোকক কৈ দিও যে এক্সামত ৱৰ্ল্ড জিঅ'গ্ৰাফি সেকশনৰ পৰা ইমান হেভি ৱেইটেজ নাথাকে। ঠিক আছে, সেইকাৰণে মোৰ ফালৰ পৰা যিমান ইনফৰমেশ্যন দিব পাৰিছো সূচী বাছি মই গোটেইখিনি দিছো, বাট ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা ইমানো ৱেইটেজ নাথাকে। সেইকাৰণে কিছুমান কুৱেশ্যন যদি বোলে মনত আপোনালোকৰ ৰখাও নাই, কিছুমান ইনফৰমেশ্যন যদি মনত ৰখা নাই, ইটছ ফাইন। আপোনালোকে ইণ্ডিয়া আৰু অসমক বেছিকৈ গুৰুত্ব দিব, ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ যিমান পাৰে সিমানখিনি চালেই হৈ যাবগৈ। দিছ ইজ কুৱেশ্যন নম্বৰ 21 অফ দ্য লেকছ এণ্ড সি সিৰিজ আৰু আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যন। ক'ত আছে বাৰু লেক কোমো এবাৰ চাই ল'ব পাৰে। এইফালে দেখা পাই আছে লেক কোমো। কাণ্ট্ৰি ৱাইজ ইটলীত পৰে। ঠিক আছে, আৰু ইটলী ক'ত আছে? ইটলী আছে ইউৰোপত। ঠিক আছে, মহাদেশ বুলি ক'বলৈ গ'লে ইউৰোপ, কাণ্ট্ৰি বুলি ক'বলৈ গ'লে ইটলী আৰু লেকটোৰ নাম কি হৈ গ'ল? লেক কোমো। মই বাকীকেইটা লেক ক'ত আছে দেখুওৱা নাই, সিম্পলি মই লেক কোমোৰ কথা কৈ থৈছো ইয়াতে। Moving on to next question. Question number 2 আমাক সুধিছে the Bering Sea separates. Bering Sea লগত similar question এটা ADRA সুধিছিলে, ADRA 2.0। ঠিক আছে, ADRA 2.0। এতিয়া ADRA 2.0 কোনখন পেপাৰত সুধিছিলে এক্স্যাক্টলি মই পাহৰিলো, বাট কোনোবা এখন পেপাৰত থকাটোতো আছিলে বাৰু। এতিয়া সুধিছে Bering Sea separates Alaska and Canada, Russia and Japan, Alaska and Russia, and then Greenland and Iceland. কোন দুখন কান্ট্ৰিক আমাৰ সেপাৰেট কৰি আছে হেতু কথা সুধিছে। এতিয়া মই আপোনালোকক মেপখন দেখুৱাম, কিন্তু তাৰ আগতে মই আপোনালোকক আনসাৰটো কৈ দিও that the correct answer is Alaska and Russia. এতিয়া আমি অকমান মেপখনৰ ফালে যাওঁ। এই মেপখনত দেখা পাই আছে this is Bering Sea। মই যে মাৰ্ক কৰি আছো কাইন্ডলি এই মাৰ্কিংটোৰ ফালে চাব, this is Bering Sea। Bering Sea ইষ্টৰ ফালে মই ইষ্ট ৱেষ্ট যদি মই গ্লোবৰ ফালৰ পৰা ক'বলৈ যাওঁ, গ্লোবৰ পাৰ্সপেক্টিভত ক'বলৈ যাওঁ, ইষ্ট ৱেষ্টটো খেলিমেলি হৈ যাব। কিন্তু এইখন পিকচাৰত বেৰিং সিৰ ইষ্টৰ ফালে আমি আলাস্কা দেখা পাই আছো। ঠিক আছে, আলাস্কা কাৰ পাৰ্ট হয়? ইউএছ, ইউনাইটেড ষ্টেটছৰ পাৰ্ট হয়, মনত ৰাখিব। দিছ ইজ আলাস্কা। আলাস্কা বেলেগ এখন কান্ট্ৰি নহয়, ইটছ আ ষ্টেট অফ ইউএছ।
আৰু এইফালে এই পিকচাৰখনৰ ৱেষ্টৰ ফালে দেখা পাই আছো ৰাছিয়া মানে কণ্টিনেণ্ট হিচাপে এইফালে এছিয়া হৈ গ'ল কণ্টিনেণ্ট হিচাপে এইফালে হৈ গ'ল নৰ্থ আমেৰিকা মানে কেতিয়াবা আপোনালোকক সুধিব পাৰে যে বেৰিং চি কোন দুখন মহাদেশৰ মাজত আছে তেতিয়া আনসাৰ হৈ যাব এছিয়া আৰু নৰ্থ আমেৰিকা কেতিয়াবা এছিয়া বুলি নিদি পেলাই ইউৰেছিয়া বুলিও ক'ব পাৰে মনত ৰাখিব ইউৰেছিয়া মানে হৈ গ'ল ইউৰোপ প্লাছ এছিয়া ইউৰোপ আৰু এছিয়া একেলগে জইন হৈ আছে ন সেইকাৰণে একেলগে মিলি পেলাই ইউৰেছিয়া বুলি কয় মহাদেশ বুলি ক'বলৈ গ'লে আইদাৰ আপোনালোকক ইউৰেছিয়া ক'ব পাৰে নহ'লে এছিয়া ক'ব পাৰে আৰু এইটো চাইডেটোতো নৰ্থ আমেৰিকা হৈ গ'ল কাণ্ট্ৰি হিচাপে আপোনালোকক আইদাৰ ৰাছিয়া বুলি ক'ব পাৰে নহ'লে ইউএছ বুলি ক'ব পাৰে ঠিক আছে খেলি মেলি লগাবলৈ আলাস্কা নিদি পেলাই ইউএছ বুলি ডাইৰেক্ট দি দিব পাৰে নহ'লে কি ক'ব পাৰে আপোনালোকক চাইবেৰিয়া আলাস্কা বুলিও ক'ব পাৰে মানে ইন শৰ্ট এই মেপখন অকমান ভালকৈ চাই ল'ব ফ্ৰম দিছ মেপ আপোনালোকৰ কুৱেশ্যনটো যেনেকৈ নুসুধক কিয় তেনেকৈ আপোনালোকে আনচাৰটো দিব পাৰিব আৰু এটা কথা মনত ৰাখিব বেৰিং চিতে আমি ষ্ট্ৰেইট এটা দেখা পাম এণ্ড দিছ ষ্ট্ৰেইট ইজ ন'ন এজ বেৰিং ষ্ট্ৰেইট ঠিক আছে মনত ৰাখিব বেৰিং ষ্ট্ৰেইট কেতিয়াবা সুধিব পাৰে which strait separates Russia and Alaska নহ'লে এছিয়া এণ্ড নৰ্থ আমেৰিকা নহ'লে ৰাছিয়া এণ্ড US তেতিয়াও আনচাৰটো হৈ যাব বেৰিং ষ্ট্ৰেইট কিন্তু কথাটো হ'ল যে ষ্ট্ৰেইট মানেনো কি বস্তু ষ্ট্ৰেইট এনেকৈ মনত ৰাখিব দুটা ডাঙৰ ডাঙৰ লেণ্ড মাছৰ মাজত যদি পানীৰ সৰু চেনেল এটা দেখা পাম স্মল নেৰ' ৱাটাৰ চেনেল এই স্মল নেৰ' ৱাটাৰ চেনেলটোকে ষ্ট্ৰেইট বুলি কয় ঠিক আছে আমাৰ এইফালেও মাটি আছে এইফালেও মাটি আছে মাজেদি আমাৰ সৰু ৱাটাৰ চেনেল এটা পাৰ হৈ গৈছে এণ্ড দিছ ইজ ন'ন এজ ষ্ট্ৰেইট ষ্ট্ৰেইটে মনত ৰাখিব দুটা লেণ্ড মাছক ছেপাৰেট কৰিছে দুটা ৱাটাৰ মাছক কানেক্ট কৰি আছেগৈ চ' বেৰিং চিত আমি দেখা পাম বেৰিং ষ্ট্ৰেইট Question number 3 আমাক সুধিছে which is the saltiest open sea in the world saltiest lakeৰ কথা পঢ়িছিলো the answer was Dead Sea yes part number 1 তো আমি পঢ়িলো part number 2 তো আমি পঢ়িলো Dead Sea বিষয়ে মোৰ ওচৰত যিমান ইনফৰমেশ্যন আছে মই আপোনালোকক সব দিলো so Dead Sea বিষয়ে এক্সট্ৰা একো জানিব নালাগে বাছ যিমানখিনি আছে হৈ যাব আমি জানো যে saltiest lake হৈ গ'ল Dead Sea saltiest water body হৈ গ'ল Dead Sea but ইয়াতে particularly আমাক সুধিছে saltiest open sea Dead Sea landlocked হয় মনত আছে নে বাৰু Dead Sea is landlocked ইয়াৰ চাৰিওফালে মাটি আছে ইয়াতে open sea কথা সুধিছে মানে open sea কথা যদি কওঁ তেতিয়াহ'লে correct answer হৈ যাব option number A Red Sea ঠিক আছে Red Sea ক'ত আছে বাৰু এইখিনিতে দেখা পাই আছে Red Sea এইফালে মেডিটেৰেনিয়ান চি তাৰ পিছত মেডিটেৰেনিয়ান চিৰ পৰা এই পোৰ্শনটো হৈ গ'ল ইজিপ্ট দেখা পাইছে ন দিছ পোৰ্শন ইজ ইজিপ্ট এইখন ইজিপ্টৰ সিনাই পেনিনচুলা মই লাষ্ট ক্লাছত কৈছিলো কাষতে লিখি দিও মই এইখিনিতে দিছ ইজ সিনাই পেনিনচুলাৰ তলৰ ফালে দেখা পাম ৰেড চি ইজ এন অপেন চি মই অকণমান মুচি দিছো গিভ মি 1 ছেকেণ্ড Yes, Red Sea is an open sea. কিয়? কাৰণ Red Sea এইফালে বাবেল মণ্ডপ ষ্ট্ৰেইট হৈ পেলাই গালফ অফ এডেন হৈ পেলাই আমাৰ আৰেবিয়ান চিৰ লগত মিলি গৈছেগৈ ঠিক আছে সেইকাৰণে Red Sea is an open sea. কি মনত ৰাখিব Red Sea open sea হয় Red Sea যদি আমি সাউথৰ ফালে চাওঁ বাবেল মণ্ডপ ষ্ট্ৰেইট এটা পাম এইখিনিতে লিখাও আছে দেই বাবেল মণ্ডপ ষ্ট্ৰেইট পাম তাৰ পিছত গালফ অফ এডেন পাম গালফ অফ এডেন পাৰ হোৱাৰ পিছত এইফালে কি আছে আৰেবিয়ান চি আছে ঠিক আছে ৰেড চিৰ অকমান যদি নৰ্থৰ ফালে চাম এই পোৰ্শনটোৰ নাম কি হৈ গ'ল দিছ ইজ দ্য সিনাই পেনিনচুলা ঠিক আছে দিছ ইজ দ্য সিনাই পেনিনচুলাটোতো কালি কৈছিলোৱে সিনাই পেনিনচুলাই আফ্ৰিকা আৰু এছিয়াক কানেক্ট কৰি আছে মানে আমি আল্টিমেটলি ক'ব পাৰো ৰেড চিয়ে কি কৰি আছে এছিয়া আৰু আফ্ৰিকাক ছেপাৰেট কৰি আছে বুলিও ক'ব পাৰো এতিয়া সিনাই পেনিনচুলাৰ আশে পাশেও কিছুমান ৱাটাৰ বডি আছে দেখা পাইছেনে এইখিনিও ৰেড চিৰে পাৰ্ট হয় এই যে সিনাই পেনিনচুলাৰ ইষ্টৰ ফালে যে এই ৱাটাৰ বডিটো দেখা পাই আছে দিছ ইজ ন'ন এজ দ্য গালফ অফ আকাবা মনত ৰাখিব দিছ ইজ গালফ অফ আকাবা এইখিনিতে লিখি দিছো গালফ অফ আকাবা আৰু এইফালে ৱেষ্টৰ চাইডে যোনটো গালফ আছে দিছ গালফ ইজ ন'ন এজ গালফ অফ সুৱেজ কিয় সুৱেজ কেনেল আছে ন তাৰ পৰাই মনত ৰাখিব গালফ অফ সুৱেজ ঠিক আছে মনত থাকিব সব
Gulf of Suez, Gulf of Aqaba, Sinai Peninsula. Sinai Peninsula কাৰ হয়? Sinai Peninsula ইজিপ্টৰ হয়। Sinai Peninsulaৰ তলতে Red Sea, Open Sea হয়, Saltiest Open Sea. Red Sea তলৰ ফালে Bab el-Mandeb Strait, তাৰপিছত Gulf of Aden, তাৰপিছত Arabian Sea. Okay? আৰু কাষত এইফালে আমি দেখা পাই আছো, this is a peninsula. এই পেনিনচুলাখন দেখাত Santa Clausৰ মোজা নিচিনা যেন লাগে। ঠিক আছে? সেইকাৰণে this is also known as Santa Claus's sock. মোজা নিচিনা লাগে ন? সেইকাৰণে Santa Claus's sock বুলিও কয়। নহলে ইয়াৰ অফিচিয়েল নামটো কি হয় বাৰু? Official name is Arabian Peninsula. Arabian Peninsula. কান্ট্ৰিজ বিলাক চাই ল'ব, সাউদি আৰেবিয়া আছে, ঠিক আছে, য়েমেন, ওমান, UAE, কাটাৰ এইবিলাক দেখা পাই আছে ন? অকমান ভালকৈ গোটেইখিনি চাই ল'ব, মই দুটা তিনিটা নাম মাতি দিছো বাৰু। So this is about the Red Sea. Next question of ফালে আগবাঢ়ো আৰু ইয়াতে আমাক সুধিছে the largest lake in South America is. এতিয়া South Americaৰ largest lake মই হয়তো second partত আপোনালোকক already কৈ থৈছো. The correct answer is Lake Titicaca. But the problem is that কিছুমান কিতাপত Lake Titicaca বুলি লিখা আছে, কিছুমান কিতাপত Lake Maracaibo বুলি লিখা আছে। কি শুদ্ধ উত্তৰটো কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰ হয়তো Lake Titicaca, কিন্তু কিছুমান কিতাপত Lake Maracaibo বুলি কিয় লিখা আছে বাৰু? Because Lake Maracaibo Lake Titicacaতকৈ ডাঙৰ আৰু ক'ত আছে? South Americaত আছে। মানে নিয়ম মতে Lake Maracaibo হ'ব লাগে South Americaৰ largest lake. কিন্তু মই শুদ্ধ উত্তৰ টিটিকাকা কিয় দিছো? Because point number 1, Lake Titicaca এটা open, এটা closed lake হয়. It is a closed lake. Whereas Lake Maracaibo এটা open lake হয়. মানে সাগৰৰ লগত connected হৈ আছে। সেইকাৰণে Lake Maracaibo true lake বুলি নকয়. It is not a true lake. It is not a true lake. কিয় বাৰু? Because সাগৰৰ লগত মিহলি হৈ আছে. It is an estuary. সেইকাৰণে Lake Maracaibo ডাঙৰ হোৱা পিছতো true lake নহয় কাৰণে আমাৰ শুদ্ধ উত্তৰ হৈ যাব Lake Titicaca. Then again Lake Titicaca fresh water আমি দেখা পাম, মিঠা পানী আছে, and Lake Maracaibo লুনিয়া পানী আছে, salty water আছে। মই আপোনালোকক মেপ দুখন দেখুৱাই দিছো বাৰু। এইফালে মেপত দেখা পাই আছে, ফাৰ্ষ্ট মেপখনত চাব, this is Lake Maracaibo. দেখা পাইছে ন? এইফালে সাগৰৰ লগত মিহলি হৈ গৈছে গৈ পানীখিনি। আৰু Lake Titicaca ক'ত আছে? পেৰু আৰু বলিভিয়াৰ বৰ্ডাৰত this is Lake Titicaca. দুয়োটা লেকে South Americaত আছে, কিন্তু Lake Titicaca close হয়, Lake Maracaibo open হয়। Lake Titicaca fresh water হয়, Lake Maracaibo salty water. Lake Titicaca true lake হয়, Lake Maracaibo it is not a true lake. সেইকাৰণে আমাৰ winner হিচাপে Lake Titicaca ওলাই আহিলেগৈ। এতিয়া next question ফালে আগবাঢ়ো। Question number 5. ইয়াতে আমাক সুধিছে the Sea of Azov connects to which larger sea? Sea of Azov. মই শুদ্ধ উত্তৰটো কৈ দিছো, তাৰপিছত মেপ দেখুৱাম। The correct answer is Black Sea. ক'লা সাগৰ। ঠিক আছে? এতিয়া মেপৰ ফালে চাওঁ আহোঁ। অকণমান পিকচাৰখনৰ কোৱালিটিটো বেয়া হ'ল, কিন্তু বুজিবলৈ চেষ্টা কৰিব that this is Black Sea. Black Sea পৰা এইফালে এইখিনিতে আমি দেখা পাম Sea of Azov. Black Sea and then Sea of Azov. Sea of Azov কি হয় বাৰু? It is a small sea. অকণমানি সাগৰ এখনৰ নিচিনা হয়, যোনখন Black Sea লগত connected হৈ আছে। Sea of Azovৰ যদি neighborhoodৰ কথা কওঁ, এটা চাইডে ইউক্ৰেইন দেখা পাম, এটা চাইডে ৰাছিয়া। মানে দুখনেই যি neighboring countries আছে। Sea of Azov আৰু Black Sea দুয়োটা connected হৈ আছে by Kerch Strait. মনত ৰাখিব, the strait is Kerch Strait. Along with that, আৰু এটা point মনত ৰাখিব, Sea of Azov is the shallowest sea. বৰ বেছি দ নহয়, বহুত বাম হৈ গৈ, ঠিক আছে? It is the shallowest sea. হৈ গ'ল, this is all about Sea of Azov. Black Sea লগত connected হৈ আছে দেই। Black Sea, এইফালে Sea of Marmara আছে, তাৰপিছত Aegean Sea পৰা গৈ Mediterranean Sea পামগৈ। ঠিক আছে?
Next question out সুধিছে the yellow sea lies between yellow sea নামটো প্ৰথমতে কিয় পাইছে yellow sea বুলি it's because of the silt পানীৰ লগত যোনখিনি আমাৰ যোনটো পলসুৱা মাটি বুলি কয় ন যিমানখিনি মাটি পানীয়ে কঢ়িয়াই লৈ আনে সেই মাটিখিনিকে silt বুলি কয় all the minerals all the soil all the sand all the কি বুলি কয় যিমানখিনি বস্তু পানীয়ে কঢ়িয়াই আনে সেইবিলাকক silt বুলি কয় So yellow seed is silt to অকমান yellowish color হয় সেইকাৰণে নামটো পৰি গ'ল as yellow sea এতিয়া এই yellow sea ক'ত আছে বাৰু yellow sea আমি দেখা পাম between China and Korea মই দেখুৱাই দিছো ৰ'ব this is yellow sea এইফালে দেখা পাই আছে mainland China আৰু এইফালে আছে কোৰিয়া কোৰিয়া মানে this is South Korea এইফালে North Korea তাৰ পিছত China start হৈ যাবগৈ This is yellow sea. আৰু এই yellow sea তে সেই Shanghai হৈ পেলাই এফালে Yangtze river খন পৰি আছে দেখা পাইছে ন This is the Yangtze river গৈ yellow sea তে পৰেগৈ ঠিক আছে This is yellow sea. Yellow sea এটা আপোনালোকে নোটিস কৰিছে চাগে আমি black sea পঢ়িলো ঠিক আছে red sea পঢ়িলো yellow sea পঢ়িলো এনেকুৱা color sea ঠিক আছে এনেকুৱা color নাম থকা কেইখন sea আছে বাৰু কেইখন সাগৰ আছে Well, let me tell you, there are 4 colored seas. এখনটোতো black sea, অকমান দেৰি আগতে পঢ়িছিলো। এখন red sea, মাত্ৰ yellow sea পঢ়িলো। আৰু এখন আছে, নামটো হৈ গ'ল white sea, অকমান northৰ ফালে দেখা পাম। ঠিক আছে, these are the 4 colored seas. Next question ফালে আগবাঢ়ো আৰু ইয়াতে আমাক সুধিছে which inland sea is the remnant of the ancient Tethys Sea? Tethys Sea কি হয় বাৰু? এজন জিঅ'গ্ৰাফাৰ আছিলে এলফ্ৰেড ৱেগনাৰ বুলি ঠিক আছে মই চিম্পলি AW বুলি লিখি থৈছো তেওঁ কৈছিলে যে আমাৰ পৃথিৱীখনত ইমান কিখন যে মহাদেশ আছে মহাসাগৰ আছে আগতে এনেকুৱা একো নাছিলে আগতে এখনেই মহাদেশ আছিলে এখনেই ডাঙৰ প্ৰকাণ্ড কন্টিনেন্ট আছিলে যাৰ নামটো হৈ গ'ল কি হয় বাৰু আপোনালোকে জানে নেকি যদি জানে কাইন্ডলি তলত কমেন্ট কৰিব পাৰে ঠিক আছে মই এতিয়াই আপোনালোকক আনসাৰটো নিদিও আপোনালোকে অকমান ভাবি লওক ঠিক আছে আৰু তাৰ পিছত তলত আপোনালোকে কমেন্ট কৰিব মই ষ্টৰীটো কৈ দিও বাৰু বাট হে আপোনালোকে যদি হে ডাঙৰ বিশাল যদি ম্যাসিভ মেগা কন্টিনেন্টখনৰ নাম জানে তেতিয়াহলে তলত কমেন্ট কৰিব সো এলফ্ৰেড ৱেগনাৰে কৈছিলে যে অৰিজিনালি এখনেই ডাঙৰকৈ মহাদেশ আছিলে আৰু এখনেই ডাঙৰকৈ মহাসাগৰ আছিলে বাট লাহে লাহে এই মেগা কন্টিনেন্টখন ভঙা ষ্টাৰ্ট কৰিলে ড্ৰিফট কৰা ষ্টাৰ্ট কৰিলে আৰু লাহে লাহে দুটুকুৰাত ডিভাইড হৈ গুচি গ'লগৈ যেতিয়া দুটুকুৰাত ডিভাইড হৈ গ'ল এফালে আমি পালো লৰেছিয়া ঠিক আছে এফালে পালো আমি গোণ্ডৱানা ল্যান্ড লৰেছিয়া কেতিয়াবা আংগাৰা ল্যান্ড বুলিও আপোনালোকে পাব পাৰে সো লৰেছিয়া নহলে আংগাৰা ল্যান্ড এন্ড দেন গোণ্ডৱানা ল্যান্ড লৰেছিয়া নহলে আংগাৰা ল্যান্ড গুজি গ'ল নৰ্থৰ সাইডে আৰু গোণ্ডৱানা ল্যান্ড আহিলে তলৰ সাইডে গৈ ঠিক আছে আৰু যেতিয়া এই ডাঙৰ মহাদেশখন ভাঙি পেলাই দুটুকুৰা হৈ থাকিলে মাজত এখন সাগৰৰ সৃষ্টি হ'ল আৰু এই সাগৰখনৰে নাম হৈ গ'ল টেথিছ সি ঠিক আছে টেথিছ সি সো অৰিজিনালি কৈছিলে যে এখনেই ডাঙৰ মহাদেশ আছিলে ইয়াৰ নামটো কি হয় আপোনালোকে ক'ব মহাসাগৰখনৰ নাম হৈ গ'ল পেন্থালছা ঠিক আছে পেন্থালছা আৰু লাহেকৈ এই ডাঙৰ কন্টিনেন্টখন ভাঙি পেলাই দুটুকুৰা হৈ গ'ল নৰ্থৰ ফালে যোৱা পোৰ্শনটোৰ নাম হৈ গ'ল লৰেছিয়া নহলে আংগাৰা ল্যান্ড আৰু সাউথৰ ফালে অহা পোৰ্শনটোৰ নাম হৈ গ'ল গোণ্ডৱানা ল্যান্ড ঠিক আছে আৰু মাজত এখন আমি সাগৰ দেখা পালো আৰু এই সাগৰখনৰে নাম হৈ গ'ল টেথিছ সি এটা টেথিছ সি এতিয়া আমি বৰ্তমান টেথিছ সি কতো দেখা নাপাও কিন্তু টেথিছ সিৰ এভিডেন্সেস পোৱা গৈছে টেথিছ সিৰ ৰেমনেন্টস পোৱা গৈছে ইন সাম অফ দি মডাৰ্ন সিজ কেনেকুৱা সিজত পোৱা গৈছে ম্যাসিভ অংশটোতো কৈছে যে টেথিছ সিৰ ম্যাসিভ পোৰ্শন এটাটোতো মেডিটেৰেনিয়ান সি হয় বৰ্তমান যোনখন মেডিটেৰেনিয়ান সি আমি দেখা পাই আছো ন হে মেডিটেৰেনিয়ান সিখন অৰিজিনাল টেথিছ সিৰ পাৰ্ট হয় বুলি কৈছে along with that ব্ল্যাক সিত কিছুমান অংশ দেখা পাম কাস্পিয়ান সিত কিছুমান অংশ দেখা পাম আৰাল সিত কিছুমান অংশ দেখা পাম এটসেট্ৰা এনেকুৱা কিছুমান এক্সাম্পলছ আছে এতিয়া চাব অপশনত আপোনালোকৰ কাস্পিয়ান সি আৰু ব্ল্যাক সি দুয়োটাই আছে
বাট ব্লেক চিৰ হিষ্ট্ৰীটো অকণমান শেকি হয়, ব্লেক চিৰ হিষ্ট্ৰীটো অকণমান আনক্লিয়াৰ হয়। কৈছে যে ব্লেক চি টেথিছ চিৰ অংশটোতো হয়, কিন্তু ইয়াৰ লগতে আৰু কিছুমান অল্ডাৰ চিজো কানেক্টেড হৈ আছে। চ' সেইকাৰণে ব্লেক চিক আমি শুদ্ধ উত্তৰ বুলি ধৰিব নোৱাৰোঁ। আমাৰ বাবে অবভিয়াছ আনচাৰটো হৈ যাব কেস্পিয়ান চি। চ' দি কাৰেক্ট আনচাৰ ইজ কেস্পিয়ান চি। এইফালে আপোনালোকক দেখুৱাই থৈছোঁ, নৰ্থৰ ফালে যোৱা পৰ্চনটো হৈ গ'ল লৰেছিয়া, চাউথৰ ফালে যোৱা পৰ্চনটো হৈ গ'ল গোণ্ডৱানা লেণ্ড, আৰু মাজতে নতুনকৈ সাগৰ এখনৰ সৃষ্টি হ'ল, নামটো হৈ গ'ল টেথিছ চি। যদি আপোনালোকে অৰিজিনেল মেগা কণ্টিনেণ্টখনৰ নাম জানে তলত কমেণ্ট কৰিব, আৰু যদি ফুল আমাৰ পৃথিৱীখন কেনেকৈ আহিলে, ক'ৰ পৰা আহিলে, হোৱাট ইজ দ্য থিয়ৰী বিহাইণ্ড, তাৰ ওপৰত যদি ডিটেইল ক্লাছ লাগে কাইণ্ডলি কমেণ্ট কৰিব, মই আপোনালোকৰ বাবে ক্লাছটো লৈ আহিম। এতিয়া আহক নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। এণ্ড নেক্সট কুৱেশ্যনত আমাক সুধিছে দ্য বাল্টিক চি ইজ বৰ্ডাৰ্ড বাই হাউ মেনি কাণ্ট্ৰিজ। বাল্টিক চিৰ কাণ্ট্ৰিজৰ কথা জানিবলৈ হ'লে আমি চাব লাগিব মেপ। কিন্তু বাল্টিক চিৰ বিষয়ে বাৰু আমি কিয় পঢ়িব লাগে? বাল্টিক চি ইজ আ মেজৰ চি য'ত বহুতো ট্ৰেড ৰুটছ আছে এণ্ড ট্ৰেডিঙৰ কাৰণে বহুত ফেমাছ। বহুত জাহাজ আহে যায়, ট্ৰেডিং চলি থাকেগৈ, ওৱান অফ দ্য বিজিয়েষ্ট চি হয়। আৰু ক'ত আছে? আমাৰ নৰ্দাৰ্ণ ছেকশ্যনছত দেখা পাম বাল্টিক চি। এতিয়া মই শুদ্ধ উত্তৰটো কৈ দিওঁ, তাৰপিছত মেপখনলৈ যাম। দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি 9। টোটেল 9খন কাণ্ট্ৰি আমি দেখা পাম। কোনখন কণ্টিনেণ্টত আছে? কণ্টিনেণ্টখনৰ নাম হৈ গ'ল ইউৰোপ। আৰু মই যদি কাণ্ট্ৰিজৰ কথা কওঁ তেতিয়াহ'লে এইকেইখন হৈ গ'ল কাণ্ট্ৰিজ। চাব দেই, দিছ ইজ বাল্টিক চি। মই য'ত মাৰ্ক কৰিছোঁ কাইণ্ডলি এই পৰ্চনটো চাব, দিছ ইজ বাল্টিক চি। বাল্টিক চিৰ নেইবাৰিং কাণ্ট্ৰিজ নম্বৰ 1, মই যদি ক্লকৱাইজ ডাইৰেকশ্যনত যাওঁ, নম্বৰ 1 হৈ গ'ল ছুইডেন, নম্বৰ 2 হৈ গ'ল ফিনলেণ্ড, নম্বৰ 3 এইফালে ৰাছিয়া দেখা পাই আছে ন, নম্বৰ 3 ৰাছিয়া, নম্বৰ 4 এষ্টনিয়া, নম্বৰ 5 লাটভিয়া, নম্বৰ 6 লিথুৱানা, এইফালে আকৌ অকণমানকৈ ৰাছিয়া দেখা পাই আছোঁ, নম্বৰ 7 পোলেণ্ড, নম্বৰ 8 জাৰ্মানী, আৰু নম্বৰ 9 ডেনমাৰ্ক। কিছুমান কিতাপত নৰৱেও পাব পাৰে, বাট নৰৱে একজেক্টলি বাল্টিক চিৰ নেইবাৰিং কাণ্ট্ৰি নপৰেগৈ। চ' মনত ৰাখিব, নৰৱে ইজ নট আ নেইবাৰিং কাণ্ট্ৰি অফ বাল্টিক চি। তাৰ বাহিৰে এই 9খন কিন্তু বাল্টিক চিৰ নেইবাৰিং কাণ্ট্ৰিজত পৰি যাবগৈ। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো, আৰু ইয়াতে আমাক সুধিছে দ্য গ্ৰেট ৰিফ্ট ভেলী ইজ এছ'চিয়েটেড উইথ হুইচ গ্ৰুপ অফ লেকছ। গ্ৰেট ৰিফ্ট ভেলী আছে আফ্ৰিকাত। গ্ৰেট ৰিফ্ট ভেলী এটা লেক নহয়, এখন সাগৰ নহয়, মহাসাগৰ নহয়। গ্ৰেট ৰিফ্ট ভেলী কি হয়? এটা ডিপ্ৰেশ্যন হয়। ডিপ্ৰেশ্যন মানে কি? মাটি হয়, কিন্তু এই মাটিখিনি তললৈ বহি গৈছে, আৰু লাহে 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 বহি 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 সম্ভাৱনা আছে, কৈছে যে ফিউচাৰত সম্ভাৱনা আছে যে এই গোটেই পৰ্চনটো ভাঙি পেলাই এটুকুৰা মাটি ওলাই আহিব বুলি কৈছে। চ' দেৰ আৰ পচিবিলিটিজ, থিয়ৰিজ আছে, বাট এতিয়ালৈকে হোৱা নাই বাৰু। বাট লাহে 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 এই ডিপ্ৰেশ্যনটো তললৈ বহি বহি গৈ আছেগৈ। চ' যিহেতু আফ্ৰিকাত আছে, চ' সেইকাৰণে নৰ্থ আমেৰিকান গ্ৰেট লেকছটো হ'ব নোৱাৰে। ইষ্ট আফ্ৰিকান লেকছ মে বি, স্কেণ্ডিনেভিয়ান লেকছ হ'ব নোৱাৰে, টিবেটান লেকছ হ'ব নোৱাৰে। কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি। বি হৈ গ'ল কাৰেক্ট আনচাৰ। এণ্ড দিছ ইজ ইয়ৰ গ্ৰেট ৰিফ্ট ভেলী। ইফালে দেখা পাই আছে ন, দিছ ইজ দ্য গ্ৰেট ৰিফ্ট ভেলী। এই গোটেই পৰ্চনটো আফ্ৰিকাৰ কি হৈ গৈছে? লাহে 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 মাটিখিনি তললৈ বহি গৈছে, আৰু যেতিয়া কমপ্লিটলি বহি পেলাই মাটিখিনি ভাঙি যাব, তেতিয়া কৈছে যে দিছ হৰ্ণ অফ আফ্ৰিকা, আফ্ৰিকাৰ পৰা ছেপাৰেট হৈ আহি পেলাই ইণ্ডিয়াৰ লগত খুন্দা খাবহি বুলি কৈছেহি। এতিয়া লেটছ চি কি হয়। এই চেঞ্জটো হ'বৰ কাৰণে থাউজেণ্ডছ অফ ইয়াৰ্ছ লাগিব পাৰে, এতিয়াই কাইলৈ পৰহিটোতো নহয়। চ' সেইকাৰণে চিন্তা কৰিবৰ দৰকাৰ নাই, লাহে 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 এই চেঞ্জটো হ'ব। বাট মষ্ট প্ৰবেবলি আপুনি বা মই এই চেঞ্জটো চাবলৈ হয়তো নাথাকিবও পাৰোঁগৈ। এইখিনিতে আহক বাৰু আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটোৰ ফালে আগবাঢ়ো, আৰু লেকছ এণ্ড চিজৰ ৱৰ্ল্ড জিঅ'গ্ৰাফি ছাইডৰ পৰাও লাষ্ট কুৱেশ্যন হ'ব। এণ্ড দ্য কুৱেশ্যন ইজ হুইচ লেক ইজ ফৰ্ম ডিউ টু গ্লেচিয়েল এক্টিভিটি ইন নৰ্থ আমেৰিকা। এতিয়া আমি বহুত চিজ পঢ়িলোঁ, বহুত লেকছ পঢ়িলোঁ, ইনফেক্ট ইয়াতে অপশ্যনত থকা গোটেইকেইটাই পঢ়িলোঁ। আইদাৰ আপোনালোকে নৰ্থ আমেৰিকাত থকা লেকটো বিচাৰি লওক, নহ'লে ডাইৰেক্ট আপোনালোকে যোনটো ৰত্তা মৰা আনচাৰ হয় সেইটো আপোনালোকে পঢ়িব লাগিব। আৰু
এটা লেক ভিক্টোৰিয়া মনত কৰকচোন বাৰু লেক ভিক্টোৰিয়া কোনখন কণ্টিনেণ্টত আছে লেক ভিক্টোৰিয়া আছে আফ্ৰিকাত য়েছ সুধিছে নৰ্থ আমেৰিকা চ' লেক ভিক্টোৰিয়া নহয় লেক টিটিকাকা এইমাত্ৰ পঢ়িছোঁ চাউথ আমেৰিকাত আছে চ' এইটোও নহয় লেক চুপিৰিয়ৰ নৰ্থ আমেৰিকাত আছে লেক চেড মনত আছেনে ক'ত আছে বাৰু লেক চেডো আমাৰ নৰ্থ আমেৰিকাত নাই ক'ত আছে লাষ্ট ক্লাছত পঢ়িছিলোঁ যদি আনচাৰটো মনত আছে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু এই চাৰিওটাৰ মাজত অকল এটাই যি লেক আছে যোনটো নৰ্থ আমেৰিকাত আছে নাও ইট ডাজ নট মেটাৰ যে গ্লেচিয়েল এক্টিভিটিৰ কাৰণে ফৰ্ম হৈছে নে নাই হোৱা নৰ্থ আমেৰিকাত থকা এটাই লেক ইয়াতে আছে চ' দিছ ইজ আৱাৰ কাৰেক্ট আনচাৰ লেক চুপিৰিয়ৰ হৈ গ'ল কাৰেক্ট আনচাৰ লেক চুপিৰিয়ৰৰ কথা আমি অলৰেডি বহুতখিনি পঢ়িছোঁ ইন পাৰ্ট 1 এণ্ড ইন পাৰ্ট 2 চ' মই এক্সট্ৰাকৈ না আপোনালোকক মেপখন দেখুৱাম না আপোনালোকক এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিওঁ বিকজ অলৰেডি চব হৈ গৈছে প্লিজ আপোনালোকে কাইণ্ডলি প্ৰিভিয়াছ নোটছৰ পৰা সেই গোটেইখিনি ইনফৰ্মেশ্যন উলিয়াই ল'ব এণ্ড উইথ দিছ আজিৰ বাবে ইমানখিনিয়ে আছিলে ৱৰ্ল্ড জিঅ'গ্ৰাফী ছেকশ্যনৰ পৰা নেক্সট ক্লাছত আমি ইণ্ডিয়াৰ ছেকশ্যনৰ পৰা লেকছ এণ্ড ছিজৰ ওপৰত লৈ আহিম টিল দেন টেক কেয়াৰ